আজিকালি এটা স্কেম চলি আছে আপোনালোক খুব সাৱধান হ'ব নহলে কিন্তু আপোনালোকে বিপদত পৰিব পাৰে স্কেমটো হল এনেকুৱা যে আপোনাক কোনোবা এজন ডেলিভাৰী বয়ে কল কৰি ক'ব যে দাদা বা বাইদেউ আপোনাৰ কাৰণে এটা পাৰ্সেল আছে তেতিয়া আপুনিটো ভাবিব আপুনি চাব যে আপুনিটো কোনো পাৰ্সেল অৰ্ডাৰ কৰা নাই একো বস্তু অৰ্ডাৰ কৰা নাই তেতিয়াটো আপুনি ক'ব যে মইতো একো বস্তু অৰ্ডাৰ কৰা নাই তেটো মোৰ নহয় এটো আপোনাৰ ৰং নম্বৰ তেনে ক'ব কিন্তু তেওঁলোকে আপোনাক এক্সাক্ট আপোনাৰ নাম আপোনাৰ লোকেশন যেটো আপোনাৰ এড্ৰেছটো পৰ্যন্ত ক'ব যে আপোনাৰ নামতে আছে অৰ্ডাৰটো এটো আপুনি যে ইমান টকা চাই লব এতিয়া আপুনি ভাবিব পাৰে যে আপোনাৰ এড্ৰেছ আপোনাৰ মোবাইল নম্বৰ আপোনাৰ নাম ক'ৰ পৰা পালে এটো ক'ৰ পৰা পায় আমি কেতিয়াবা মোবাইলত থাৰ্ড পাৰ্টি এপছ কিছুমান ডাউনলোড কৰো আৰু সেই এপছবোৰত আমি আমাৰ মোবাইল নম্বৰ দি ৰেজিষ্টাৰ কৰো হেতু তেতিয়া আমাৰ মোবাইল নম্বৰটো তাত ৰেজিষ্টাৰ হয় আৰু আমাৰ লোকেশনটো সেই এপছটোত শেয়াৰ কৰো আমাৰ লোকেশনটো হৈছে আমাৰ এড্ৰেছ আৰু আমাৰ নামটোটো ক'ৰবাৰ পৰা পাই যায় নামটো সোশ্যাল মিডিয়া হওক বা সেই এপছটো ডাউনলোড কৰি আমি নামটো যেতিয়া ৰেজিষ্টাৰ কৰো তেতিয়া দিও আমাৰ নামটো ইউজাৰ নেম যেতিয়া দিও তেতিয়া দিও তেনেকৈ পাই আজিকালি কি হয় এই ইনফৰমেশন বিলাক আমি যে থাৰ্ড পাৰ্টি এপছ কিছুমান ডাউনলোড কৰো তাত মোবাইল নম্বৰ আমাৰ লোকেশন আমাৰ নাম এইবোৰ আজিকালি বেচা কিনা হয় এইবোৰ স্কেমাৰ সকলে কিনে থাৰ্ড পাৰ্টি এপছ কিছুমানে এইবোৰ এটা বহুত ডাঙৰ এটা নেট আছে বহুত ডাঙৰ ব্যৱসায় এটো আমি সাধাৰণ মানুহ আমি নাজানো বহুতে নাজানে এটো এটা বৃহৎ ডাঙৰ ব্যৱসায় এটো তেওঁলোকে ইনফৰমেশন বিলাক বেচা কিনা কৰে বেচে স্কেমাৰ সকলক হওক কিছুমান কোম্পানীক হওক তেওঁলোকে এইবোৰ বেচে আৰু তেনেকৈ স্কেমাৰ সকলে আমাৰ এড্ৰেছ আমাৰ মোবাইল নম্বৰ আমাৰ নাম এইবোৰ পাই যায় আৰু তেতিয়া যেতিয়া কল কৰিব তেতিয়া আপোনাক এটা যেটো অৰ্ডাৰটো আছে অৰ্ডাৰটো এটা হাই এমাউন্ট ক'ব যাতে আপুনি অৰ্ডাৰটো ল'ব নোৱাৰে কেনসেল কৰে তেওঁলোকে ধৰক 1000 ক'ব 1000ৰ ওপৰত ক'ব বা 500 600 মানে এটা ডাঙৰ এমাউন্ট ক'ব যে এটো বস্তু অৰ্ডাৰটো ইয়াৰ প্ৰাইসটো এটো নহলটো আপুনি 100 200 টকা হলে আপুনিটো ক'ব যে ৰব মই গৈ আছো সেইকাৰণে তেওঁলোকে এটা হাই এমাউন্ট কয় যেতিয়া হাই এমাউন্ট কয় তেতিয়া আমি বস্তুটো ল'ব নিবিচাৰো কাৰণ কি আমি নাজানো কি অৰ্ডাৰ কৰিছো আমিটো অৰ্ডাৰ কৰাই নাই আৰু এনেনো কিয় ইমান টকা হয় গতিকে আমি কি কওঁ যে আপুনি এটা কাম কৰক অৰ্ডাৰটো কেনসেল কৰি দিয়ক তেতিয়া তেওঁলোকে এটা সুবিধা পায় তেওঁলোকে তেতিয়া ক'ব যে আমাৰ ফালৰ পৰা কেনসেল কৰিব নোৱাৰি যেটো আপোনাৰ নম্বৰত অৰ্ডাৰটো আছে আপুনি অৰ্ডাৰটো কেনসেল কৰিব লাগিব আপোনাৰ নম্বৰত এটা ওটিপি যাব আপুনি ওটিপিটো ক'ব আমি ইয়াৰ পৰা কেনসেল কৰি দিম তেতিয়া তেওঁলোকে ওটিপি মাৰিয়ে দিব ওটিপি যেতিয়া মাৰি দিব তেতিয়া আমি বহুত মানুহ নাজানে সিধা মান থাকে তেওঁলোকে ওটিপিটো দি দিয়ে আৰু এটো ভাবিও দি দিয়ে কিছুমান মানুহে যে এটো নম্বৰটো মোৰ বেংকত একাউণ্টে নাই বা এটো নম্বৰ মোৰ বেংকত দিয়াই নাই কি হ'ব হেতু যদি বেংকত দিয়া থাকে সেই নম্বৰটো তেতিয়াটো বহুত ডাঙৰ এটা বিপদত পৰিব আপুনি আপোনাৰ সম্পূৰ্ণ টকা পইচা লুটি লৈ যাব আৰু যদি আপোনাৰ নম্বৰটো বেংকত দিয়া নাই সেই বুলি ভাবিও যদি আপুনি ওটিপিটো দিয়ে সেই নম্বৰটোতে আপোনাৰ অনলাইন কোনবা প্ৰাইভেট বেংকত হওক তেওঁলোকে একাউণ্ট খুলি ল'ব একাউণ্ট খুলি তেওঁলোকে ক্ৰেডিট কাৰ্ড উলিয়াই ল'ব আপোনাৰ নামত আপুনি বহুত ডাঙৰ এটা বিপদত পৰিব পাৰে গতিকে এইটো ভুল নকৰিব আৰু এই ভিডিওটো যিমান পাৰে শেয়াৰ কৰিব এটো স্কিম বৰ্তমান চলি আছে আগৰ পৰা চলি আছে কিন্তু এতিয়া অলপ বেছি চলিব হৈছে কাৰণ এতিয়াটো মানুহ বেংকৰ পৰা কল কৰিছে বুলি ক'লে সকলোৱে গম পাই যায় আজিকালি গতিকে আজিকালি কাৰণ মানুহবোৰে অনলাইন বহুত বস্তু কিনে অনলাইন অৰ্ডাৰ দিয়ে অনলাইনৰ যুগ চলি আছে অনলাইন বেচা কিনা পাৰ্সেল লোৱাৰ যুগটো বেছি চলি আছে গতিকে এইটো ৰাস্তা এইটো পদ্ধতি তেওঁলোকে অৱলম্বন কৰিছে গতিকে আপোনালোক সাৱধান হওক যিমান পাৰে ভিডিওটো শ্বেয়াৰ কৰক আৰু ভাল লাগিলে ভিডিওটো এটা লাইক কৰিব আৰু প্ৰথম মোৰ চেনেলত আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাই আছে মোক ফলো কৰি দিব ধন্যবাদ জয় জুবিন